প্ৰশ্নকে কিয় কৰি আছ কিমান বাৰ ক'ব লাগে তোক যে আশ্ৰমৰ নামত থকা মাটিখিনি আমাৰ কোম্পানীৰ নামত কিনি লোৱা হৈছে আৰু তাত এটা বিশাল ফেক্টৰী নিৰ্মাণ কৰা হ'ব সেই সেউজীয়া অৰণ্যখন ধ্বংস কৰি বাজে কথা নকবি ফেক্টৰী নামত শ গছ কাটি পেলোৱাটো পাহাৰ ভাঙি পেলোৱাটো এটা জঘন্য অপৰাধ পাহৰি নাযাবা দেউতা গছবোৰে উশাহ লয় বাবে আজি আমি জীয়াই আছো তই আবেগিক হৈছ কেইটামান টকাৰ বিনিময়ত এই সুন্দৰ পৃথিৱীখন ধ্বংস কৰি নেপেলাবা আশ্ৰমত অশান্তিৰ জুই নজ্বলাবা দেউতা সেই সহজ সৰল মানুহখিনিক অলপ শান্তিত জীয়াই থাকিবলৈ দিয়া মই মোৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিব নোৱাৰো ইয়াত মোৰ আত্মসন্মানৰ প্ৰশ্ন আছে আত্মসন্মান নহয় ইয়াত তোমাৰ অহংকাৰ তোমাৰ এই সিদ্ধান্ত বাতিল কৰা আৰু যদি মই নকৰো তোমাৰ অহংকাৰৰ পতন হ'ব আশ্ৰমত বিদ্ৰোহৰ জুই জ্বলিব আৰু এই বিদ্ৰোহৰ জুই জ্বলাব তোমাৰ একমাত্ৰ কন্যা প্ৰিয়া দেউতা কথা দিছো তোমাক মই তোমালোকক কথা দিছো উপযুক্ত ক্ষতিপূৰণ লোৱা আৰু এই ঠাই ত্যাগ কৰি গুচি যোৱা অৰণ্যক বলাৎকাৰ কৰিবলৈ পাৰ্মিশ্যন দিব নোৱাৰো সাহিত্যৰ আৱেগ শুনিবলৈ মই ইয়ালৈ অহা নাই কিমান টকা লাগিব কোৱা পুত্ৰই মাতৃক বজাৰত বহুৱাই দালালি নকৰে চাহব কথাবোৰ সহজভাৱে মানি ল'লে তোমালোকৰে মংগল হ'ব কথাবোৰ সহজভাৱে মানি লোৱা বাবে এদিন এই দেশ মোগলৰ গোলাম হৈছে কথাবোৰ সহজভাৱে মানি লোৱা বাবে এদিন এই দেশ ব্ৰিটিছৰ হাতত গৈছে কথাবোৰ মানি লোৱা নাছিল বাবে এই অসমীয়াৰ মাটিত অত্যাচাৰী মোগলক লাচিত বৰফুকনে বাটৰ কুকুৰ খেদা দি কচু কণা দিছিল অসমীয়াই আলহীক ভঁৰালৰ জহাধানৰ ভাত খুৱাব পাৰে কিন্তু বৰ ঘৰৰ মজিয়াত খুটি পুতিবলৈ নিদিয়ে ডাইলগ বাজি বন্ধ কৰা মোক বল প্ৰয়োগ কৰিবলৈ বাধ্য নকৰাবা ৰুদ্ৰ মোৰ লগত কৰা শত্ৰুতাৰ পৰিণাম তুমি ভবাতকৈ ভয়াৱহ হ'ব এই মাটি দেশৰ বাবে নিজ মোমায়েকক কাটি ৰাঙলি কৰা মাটি শত্ৰু হৈ খোজ দিয়াৰ আগত 100 বাৰ ভাবি চাব ৰুদ্ৰ এই গৰম তেজৰ আৱেগ তুমি যাৰে তাৰে আগত প্ৰদৰ্শন নকৰিবা মই মৰমেৰে বুজাবও জানো আৰু প্ৰয়োজন হ'লে গৰম লোহা পিটি পিটি চিধা কৰি পেলাবও পাৰোঁ আকাশদিল বৰুৱা হয় মোৰ নাম ৰুদ্ৰ ডাঙৰীয়া মোৰো নাম ৰুদ্ৰ মানুহ হৈ আহিব চৰণ ধুৱাই প্ৰসাদ খোৱা দানৱ হৈ আহিব ৰুদ্ৰ ৰূপ লৈ মোহাৰি পেলাই